तो हाय गाइस এতিয়া আমি যাই আছো আমিৰ तो उसके ফোৰ্টলৈ रुकने के लिए यहाँ के राजा ने ये गेस्ट हाउस बनाया था। अब তো এইটো হৈছে আমিৰ কিলা আপোনালোকে চাওক उसका এইফালে सबसे लंबा, उसके बाद এইটো वो है 35 এই किलोमीटर আছে পাহাৰৰ ওপৰে ये ওপৰে है আছে करीब চাওক আপোনালোকে এই কিলাটো অৱস্থিত এইটো জয়পুৰ এটা ये पूरा इस বহুত टाउन का প্ৰাচীনতম কিলা चाइना वॉल का जैसा। वहाँ पे सिक्योरिटी रहता है और राजा का यहाँ पे वो एक फोटो खींचना। हाँ बिल्कुल लो ना। यहाँ पर मालूम चला था তো এইটো কিলা 1592 ৰাজা মানসিঙে নিৰ্মাণ क्या है কৰিছিল জয়পুৰত नहीं এটা পাগুৰি লৈ যাব লাগিব ৰ হা নহয় এটা থৈ দিম স্মৃতি চিনা ये पुराना हवेली है। এইটো কিলা দেখিবলৈ খুবেই ধুনীয়া আপোনালোকে যদি একবাৰ চাব তেতিয়া চাই থাকিব এনেকুৱা ধুনীয়া আৰু ইয়াৰে वहाँ का जो लूट का जो माल होगा यानी खजाना जो होगा वो मेरा होगा। और वहाँ पर जहाँ भी मैं जंग लड़ूंगा वहाँ का जीतने के बाद में वहाँ पर राजपाट अकबर बादशाह का होगा। ये हाँ আৰু अकबर এইটো बादशाह কিলা का। খুব বৃহৎ ठीक है? আৰু तो বহুত जितना भी खजाना ধুনীয়া होता था वो ये रखता था देखिবলৈ। मान सिंह। मानसिंह लगता है। हाँ তো গাইছ এইটো এয়া হৈছে ইয়াৰে ফুলফুলীয়া আমি চিনেমাখন যে চিনেমাখনৰ চাইছিলোঁ। শ্বুটিং হৈছিল আৰু এইটো হৈছে ইয়াৰে মন্দিৰ কোৱা ফুলফুলীয়া যায় যে ইয়াতে আকবৰ আৰু যোধাৰ বিবাহ ফুলফুলীয়া সম্পন্ন হৈছিল আৰু এইটো পুখুৰীতে কাছ দেখিবলৈ পোৱা যায় इसी में কাছ আছে তলত ফুলফুলীয়া এইখিনি আছো তো এইটো হৈছে ইয়াৰে মন্দিৰ য'ত আমি দৰ্শন কৰি আহিলোঁ তো এইটোৱে হৈছে আমিৰ ফোৰ্ট অৰ্থাৎ আমিৰ কিলা এইটো ইয়াৰে ঝিল আপোনালোকে দেখিবলৈ পাব এয়া মই ফোৰ্টৰ ওপৰত আছোঁ এয়া ফোৰ্টৰ ভিতৰৰ অংশ ইয়াৰ পিছত আমি আহি গ'লোঁ ইয়াৰে ড্ৰেছটো পিন্ধিবলৈ খুব ইউনিক টাইপ এই ড্ৰেছটো এয়া হৈছে মোৰ মা দেউতাক কেনেকুৱা লাগিছে আপোনালোকে কমেণ্টত জনাব হা আৰু এইটো হৈছে জলমহল অৱশেষত আমি ইয়াকে চালোঁ তো ভিডিঅ'টো ভাল লাগিছে যদি লাইক শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি আপোনালোকে কমেণ্টত জনাব কেনেকুৱা লাগিলে আপোনাৰ এই ভিডিঅ'টো